তন্ন তন্নকৈ চলিছে তালাচী আছে কি বাহনখনত কিয় চলিছে বাহনখনত তালাচী দেখি হ'ব আচৰিত এই গাড়ীখনৰ চালক মণিপুৰৰ যাত্ৰী কেইজন গোলাঘাটৰ এল্টো গাড়ীখনত অতি কৌশলেৰে মায়ানমাৰৰ পৰা লুকুৱাই অনা হৈছে 212টাকৈ চাবোনৰ বাকচ মণিপুৰ নাগালেণ্ড হৈ অসমত সোমাইছে বাকচ কেইটা আছে কি চাবোনৰ বাকচত আমি যোৱা প্ৰায় একমাহ ধৰি এই যিটো মেইন গেং আছে যিটো গেঙে গোলাঘাটৰ পৰা গৈ মণিপুৰৰ পৰা ডিমাপুৰ বা কহিমা হৈ যি ড্ৰাগছ আনে আৰু অসমৰ বিভিন্ন অঞ্চললৈ তেওঁলোকে ছাপ্লাই কৰে মেইনলি আপাৰ আসামৰ ডিষ্ট্ৰিক্টবিলাকত কৰে এই যিটো ৰেকেট এই ৰেকেটটো আমি উৎখাত কৰিবৰ কাৰণে আমি বহুত দিনৰ চেষ্টা কৰি আছিলোঁ আৰু যোৱা 3-4 দিন ধৰি আমাৰ প্ৰায় 4-5টামান টিম বেলেগ বেলেগ ধৰণে এইটো লাগি আছিলে আজি সেই টিমবিলাকৰ যিটো কষ্ট ফল হিচাপে এই যেতিয়া যিখিনি আমাৰ ড্ৰাগছ পেডলাৰ এতিয়া আমি 240 চাবোনৰ কেছ পাইছোঁ য'ত আপোনাৰ টোটেল ৱেইট এতিয়ালৈকে আমাৰ ৱেইটিং যিটো মানে প্ৰচেছ সেইটো কমপ্লিট হোৱা নাই কিন্তু 3 কেজিতকৈ বেছি হ'ব আৰু টোটেল ভেলু মোৰ দেন আপোনাৰ 15 crore হ'ব এইখিনি আমি এতিয়া ৰিকভাৰী কৰিবলৈ আৰু চিজ কৰিবলৈ সক্ষম হৈছোঁ আৰু 2খন গাড়ী পোৱা গৈছে আৰু যিখিনি মেইন কিং গোলাঘাট ডিষ্ট্ৰিক্টত ড্ৰাগছৰ তেওঁলোকে ডিলাৰ টাইপ তেওঁলোকে একেলগে কিনি পেলাই আপোনাৰ বেলেগ বেলেগ ঠাইলৈ তেওঁলোকে ডিষ্ট্ৰিবিউট কৰে এই গোটেইকেইজনক আমি এতিয়া আপোনাৰ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ বাকচ কেইটা বিচাৰি গাড়ীৰ সকলো পাৰ্টছ খোলা হৈছে আনকি হেডলাইট বেকলাইট সাৰি যোৱা নাই অৱশেষত ওলাই পৰিল প্ৰায় 15 কোটি টকাৰ ড্ৰাগছ জব্দ কৰে সৰুপথাৰ আৰক্ষীয়ে এইখিনি ড্ৰাগছবিলাকতো অৰিজিনেলি সদায় মায়ানমাৰৰ পৰা আহে যিটো গল্ডেন ট্ৰাইংগল কয় এইটো এতিয়া থ্ৰু মণিপুৰ আৰু নাগালেণ্ড হৈ আমাৰ এৰিয়াত আহিছে যিহেতু আমাৰ নাগালেণ্ডৰ লগত আমাৰ যিটো বৰ্ডাৰ সেই বহুত দীঘলীয়া 125 আপোনাৰ কিলোমিটাৰ গতিকে যিকোনো ঠাইতে সোমায় সেইকাৰণে আমাৰ যিকেইটা টিম আছে আজি ঠাইৰ পৰা যোৱা 2-3 দিনৰ পৰা আমাৰ মাল্টিপল লোকেশ্যনত আমি এইবিলাক বহাই থৈছোঁ এতিয়ালৈকে টোটেল আপোনাৰ 3জন আৰু এজন ড্ৰাইভাৰ যিজন ড্ৰাইভাৰ তেওঁ মণিপুৰৰ বাকী 3জন গোলাঘাটৰ গাড়ী আৰু এখন আছে একচুৱেলি 2খন গাড়ী আছে তো এই 2খন গাড়ীৰে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আমাৰ গোলাঘাটৰ আমি সেইটো ভেৰিফাই কৰি আছোঁ যিসকল অনাৰ আছে তেওঁলোকৰ একচুৱেলি লিংকটো কি আমি এইটো ভেৰিফাই কৰি আছোঁ আৰু কিমান এতিয়ালৈকেতো আপোনাৰ 4জন 3জনটো মেইন আপোনাৰ ড্ৰাগছ পেডলাৰ আৰু এজন ড্ৰাইভাৰ আৰু তদন্তৰ পাছত আমি ক'ব পাৰিম যে আমি একচুৱেলি আৰু কোন এৰেষ্ট হ'ব আটাকো মাও জাকিৰ হুছেইনৰ লগতে অন্য 2 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ হোৱা জাকিৰ হুছেইন মূল সৰবৰাহকাৰী বুলি আৰক্ষীয়ে প্ৰকাশ কৰে সৰুপথাৰৰ পৰা দিবাকৰ বৰাৰ ৰিপৰ্ট টাইম 8 এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব সেই হাঁহি প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ ষ্টাৰ চিমেণ্ট টাইম 8 জনাদেশ পাৱাৰ্ড বাই ডেটা মেচিন